ক্ষেত্ৰত মই ক'ব খুজিছে এইখিনি, আমাৰ ধৰ্মীয় কামত কিছুগুলি মানুহ আছিল আমাৰ মছজিদত, জমাতো কামত ব্যস্ত আছিল। সেই মানুহজনক আসামি দিছে, আৰু এটা ল'ৰা গাড়ী এক্সিডেণ্ট হৈ পেলাই হাত ভৰি ভাঙিছে, সেই ল'ৰাটোক আসামি দিছে। গতিকে এইবিলাক কথা নহয়। গতিকে আমি পুলিচক আহ্বান জনাম যাতে এইখিনি ইনকুৱাৰী কৰি যিটো ঘটনা ৰকিবুল হাছান ডাঙৰীয়াৰ লগত হৈছে, নিন্দাজনীয় ঘটনা, এইটো আমি গৰিহণা দিছোঁ। কিন্তু আৰু এটা কথা মই ক'ব ধৰিছোঁ, ৰকিবুল হাছান ডাঙৰীয়া, আপুনি 2002 চনৰ কথা অনুভৱ কৰক। আদিত্য লাংতাচাৰৰ গাড়ী EDF-ৰ বাজ্যাগ আপুনি ভাঙিছিল নে? বছিৰ কাছিম হিচাপ লগত আছিল নে? মূৰ ফালিছিল নে? আমাৰ লাইলৰিত কেইবাটা মানুহৰ দাড়ি ছিঙিছিল নে? আপোনাৰ মনত পৰেনে? আমাৰ বৰগলিত খাৰুল মুক্তি সভা আছিল, চাক্কা ধুলিয়াইছিল নে? ইটা মাৰিছিল নে? এইবিলাক কথা আপোনাৰ একবাৰ মনত পৰক ৰকিবুল হাছান ডাঙৰীয়া। পাপ কৰিলে পৰাচিত্তখিনি ভুগিব লাগিব। ৰকিবুল হাছান ডাঙৰীয়া, আপুনি সমষ্টিত আহি পেলাই তেওঁলোকে কেছকাল নলগাব। আপোনাৰ সেইকাৰণে আমি অনুৰোধ জনাইছোঁ, আপুনি ধুবুৰীৰ মানুহ, ধুবুৰীত আপুনি গুচি যাওক। আমাৰ সামগ্ৰীত আহিবলৈ আপোনাৰ কোনো লাভ নাই। এটা আপোনাৰ কি আছে? আপোনাৰ একোৱেই নাই। আপোনাৰ লাজৰ কথা এইবিলাক। আপুনি যে মানুহক ইমান হেৰেছমেণ্ট দি আছে, কষ্ট দি আছে, এইবিলাক কথা নহয়। আপুনি ইয়াৰ পৰা ধুবুৰী গুচি যাওক। সেইকাৰণে আপোনাক মই অনুৰোধ জনাইছোঁ ধুবুৰীত যাবৰ কাৰণে।